নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে আৰু এটা ইম্পৰ্টেণ্ট টপিক লৈ আপোনালোকৰ ওচৰত আহিছোঁ। যিটো টপিক আচলতে আজিৰ যুগত খুবেই দৰকাৰী। দেখা গৈছে দিনক দিনে হাই প্ৰেছাৰ থকা লোকৰ সংখ্যা বাঢ়ি গৈ আছে। হাই ব্লাড প্ৰেছাৰ বা উচ্চ ৰক্তচাপৰ বিষয়ে আমি সকলোৱে জানিব লাগে, কাৰণ আমি আজি হয়তো আমি সুস্থ থাকিলেও ভৱিষ্যতে আমি যদি নিজৰ খাদ্যাভ্যাস বা আমি যদি জীৱন ধাৰণৰ শৈলীটো আমি এটা হেল্ডি লাইফষ্টাইল এটা ফ'ল' নকৰোঁ, আমি হয়তো উচ্চ ৰক্তচাপৰ আমি ৰোগী হ'ব লগা হ'ব পাৰে। গতিকে ভিডিঅ'টো ভালদৰে চাব, আৰু যদি ভিডিঅ'টো ভাল পায় প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু ভিডিঅ'টো মই কৈছোঁ যে যিসকল ব্যক্তিৰ অলৰেডি উচ্চ ৰক্তচাপ আছে, হাই প্ৰেছাৰ আছে, তেওঁলোকৰ কাৰণেও দৰকাৰী, আৰু যিসকলে আচলতে নাই তেওঁলোকৰ কাৰণে দৰকাৰী এইকাৰণে, কাৰণ ভিডিঅ'টোৰ দ্বাৰা তেওঁলোকে আচলতে কিছু উপদেশ লৈ তেওঁলোকে ভৱিষ্যতে হাই ব্লাড প্ৰেছাৰৰ পৰা বাচি থাকিব পাৰিব। কথাটো হ'ল যে ব্লাড প্ৰেছাৰ বুলি কোৱাৰ লগে লগে আমাৰ প্ৰাপ্তবয়স্ক লোক এজনৰ ব্লাড প্ৰেছাৰ থাকিব লাগে। আপুনি সকলোৱে জানে যে 120 আৰু 80। আমাৰ 120 আৰু 80 কিয়? আপুনি সদায় যেতিয়া কিবা এটা পৰীক্ষা কৰে সদায় এটা ভেলু পায় জেনেৰেলি, বোলে চুগাৰৰ কি আছে, বোলে মোৰ 100 আছে, বোলে থাইৰইড কিমান আছে, বোলে 4.5 আছে, ইউৰিক এচিড কিমান আছে, 6 আছে। কথাটো হ'ল প্ৰেছাৰৰ ক্ষেত্ৰত আমি দুটা ভেলু থাকে, দুটা আচলতে প্ৰেছাৰ থাকে। এটা আমি ওপৰৰ প্ৰেছাৰ বুলি কওঁ, যাক আমি চিষ্টলিক ব্লাড প্ৰেছাৰ বুলি কয়, আৰু আমাৰ এটা তলৰ প্ৰেছাৰ থাকে, যাক আমি ডায়েষ্টলিক ব্লাড প্ৰেছাৰ বুলি কওঁ। গতিকে প্ৰেছাৰ আমাৰ সকলো মানুহৰ দুটা প্ৰেছাৰ থাকে, আৰু সেই হিচাপতে ওপৰৰ প্ৰেছাৰটো 120 আৰু তলৰটো 80 থাকিব লাগে। গতিকে আমি কওঁ 120/80 ইজ এ নৰ্মেল ব্লাড প্ৰেছাৰ ফৰ এন এডাল্ট। এতিয়া কথাটো হ'ল কি, কেতিয়া আমি বেছি থকা বুলি ক'ম? অবভিয়াছলি চাওক, পৃথিৱীত ইমান কোটি কোটি মানুহ আছে, চবৰে 120/80 থাকিব নোৱাৰে, চবতকৈ ইম্পৰ্টেণ্ট কথা। গতিকে আমি ধৰি লৈছোঁ যে 130/80লৈকে আমি নৰ্মেল বুলি ধৰিম, মানে 130/80লৈকে বিশেষ এটা চিন্তা কৰিব লগা কথা নাই। কিন্তু 130/80তকৈ যদি আমাৰ ব্লাড প্ৰেছাৰ বেছি থাকে, আমাৰ সেইটো উচ্চ ৰক্তচাপ থকা বুলি কয়। সেইটো ষ্টেজ 1 হাইপাৰটেনশ্যন, অৰ্থাৎ ব্লাড প্ৰেছাৰৰ প্ৰথম পৰ্যায়। আৰু যদি আমাৰ এই ব্লাড প্ৰেছাৰটো 140 আৰু 90তকৈ ওপৰত গুচি যায়, সেইটোক আমি কওঁ ষ্টেজ 2 হাইপাৰটেনশ্যন, অৰ্থাৎ ব্লাড প্ৰেছাৰৰ দ্বিতীয় পৰ্যায়। গতিকে আমি গম পালোঁ যে নৰ্মেল ব্লাড প্ৰেছাৰ 120/80, এইটো বাঢ়ি যদি 130/80তকৈ বাঢ়ি যায়, আমি এইটো ষ্টেজ 1 হাইপাৰটেনশ্যন বা প্ৰথম পৰ্যায়ৰ ব্লাড প্ৰেছাৰ বুলি কওঁ। আৰু যদি আকৌ বাঢ়ি যায় 140/90তকৈ যায়, এইটো আমি ষ্টেজ 2 বুলি কওঁ। এতিয়া কথাটো হ'ল কি, প্ৰেছাৰৰ আচলতে কাৰণবোৰ কি, খুব ইম্পৰ্টেণ্ট। কিয়নো প্ৰেছাৰ হয়, কিছুমানৰ হয়, কিছুমানৰ নহয়। আৰু ভিডিঅ'টোৰ মই শেষৰ পিনে কেইটামান আচলতে খুব ইম্পৰ্টেণ্ট কথা ক'ম, সেইকাৰণে ভিডিঅ'টো লাষ্টলৈকে চাব। মই ক'ম কিছুমান খাদ্য, যিবোৰ খাদ্য যদি আমি বেছিকৈ খাওঁ, ব্লাড প্ৰেছাৰ থকা লোকসকলৰ কাৰণেও ভাল। তেওঁলোকে সচৰাচৰ পোৱা বস্তু, এনেকুৱা নহয় যে কিবা বহুত সাংঘাতিক বস্তু, আমাৰ অসমত আমি সচৰাচৰ পোৱা বস্তু, সেইবিলাকৰ আচলতে আমি বেছিকৈ ব্যৱহাৰ কৰি বেছিকৈ খাব লাগে। আৰু প্লাছ আমি নথকা লোকসকলেও খাব লাগে, কি সেইবিলাক যদি খাওঁ আমি ব্লাড প্ৰেছাৰ বা বহুত দূৰ আচলতে বাচি থাকিব পাৰিম। আচ্ছা, এতিয়া কথাটো হ'ল কি, ব্লাড প্ৰেছাৰৰ কাৰণবোৰ কি কি? প্ৰথম কথা হওক যে ব্লাড প্ৰেছাৰ ৰোগী কিমান আছে আমি জানো। আপুনি জানি আচৰিত হ'ব, গোটেই পৃথিৱীত 120 কোটি লোক ব্লাড প্ৰেছাৰ, হাই ব্লাড প্ৰেছাৰত ভুগি আছে। মানে অলমষ্ট ক'ব গ'লে ভাৰতৰ যিমান জনসংখ্যা, গোটেই পৃথিৱীত সিমান লোক। আচলতে ইমান কমন বেমাৰ, আচলতে ইমান বাঢ়ি গৈ আছে, খুব দৰকাৰী। চাওক, এতিয়া 120 কোটি মানুহ এটা ধেমালি কথা নহয়, বহুত বেছি। গতিকে 1975 চনত এটা তেওঁলোকে ডাটা এটা দিছিলে, এটা ছাৰ্ভে কৰি পেলাই তেওঁলোকে কৈছিলে যে প্ৰায় 50 বা 60 কোটি মানুহৰ ব্লাড প্ৰেছাৰ আছে, হাই ব্লাড প্ৰেছাৰ আছে। 2015 চনৰ ডাটা যিটো মই ক'লোঁ, প্ৰায় 120 কোটি লোকৰ। মানে এই কেইবছৰত, মানে 1975 পৰা 2015 ভিতৰত 60 কোটিৰ পৰা গৈ পেলাই এইটো 120 কোটি হৈছে, অলমষ্ট ডাবল হৈছে। আৰু ভাবকচোন আগন্তুক 10 বছৰ বা 20 বছৰত এইটো সংখ্যা কিমান বাঢ়িব। এতিয়া দেখা গৈছে প্ৰায় 4জনৰ এজন ব্যক্তি, আমি 4জন মানুহ যদি বহি থাকোঁ ক'ৰবাত, তাৰ পৰা এজন ব্যক্তিৰ ভৱিষ্যতে গৈ হয়তো আমাৰ প্ৰেছাৰ হ'ব, কাৰণ 25% লোকৰে হাই ব্লাড প্ৰেছাৰ থাকে। এনেকুৱা এটা বস্তু, যিটো এতিয়া বৰ্তমান হাই ব্লাড প্ৰেছাৰৰ যিটো আচলতে ইমান বাঢ়ি গৈছে, সেইটো খুব দৰকাৰী। এতিয়া কথাটো হ'ল ব্লাড প্ৰেছাৰৰ কাৰণটো এনেকুৱা যে 90% কেছেছত যাক আমি প্ৰাইমাৰী হাইপাৰটেনশ্যন বুলি কওঁ, আমি কাৰণ বিচাৰি নাপাওঁ। জেনেৰেলি সেইটো জেনেটিক কাৰণ হ'ব পাৰে, হেৰিটেৰী কাৰণ হ'ব পাৰে, কিন্তু আমি কাৰণ বিচাৰি নাপাওঁ।
উইদাউট এনি ৰিজন হ'ব পাৰে কিন্তু কিছুমান এনেকুৱা পেচেণ্টৰ থাকে যাৰ আমি কিবা এটা কাৰণ বিচাৰি পাওঁ কাৰণ কেনেকুৱা হ'ব পাৰে এটা হ'ল মেদবহুলতা যদি কাৰোবাৰ হয়তো ফেমিলিত হিষ্ট্ৰী নাই মাক দেউতাকৰ প্ৰেছাৰ নাই বা সেনেকুৱা ফেমিলিত কোনো প্ৰেছাৰ নাই কিন্তু তেওঁ যদি বয়স বা উচ্চতা অনুযায়ী তেওঁ যদি অভাৰৱেইট হয় অবিজ হয় তেওঁ ব্লাড প্ৰেছাৰ হোৱাৰ চান্সটো বেছি গতিকে এটা কথা হ'ল যে অবেচিটি মেদবহুলতা এটা প্ৰেছাৰ হোৱাৰ কাৰণ নেক্সটটো হৈছে হাইপ'থাইৰয়ডিজম যদি থাইৰয়ডৰ ৰোগ থাকে থাইৰয়ডৰ ৰোগ থাকিলে তেওঁলোকৰ প্ৰেছাৰ বাঢ়ি যোৱাৰ চান্সটো বেছি মানে থাইৰয়ড এটা বেমাৰ থাইৰয়ডৰ কাৰণে তেওঁৰ একেলগে প্ৰেছাৰৰ বেমাৰটো লগত আহি যাব পাৰে এইটো খুব দৰকাৰী খুব বেছি মানসিক চাপ আজিৰ যুগত আমি দেখিছোঁ যান্ত্ৰিকতাৰ যুগত আমি খুব বেছি মানসিক চাপ আৰু মানে এংজাইটি ডিপ্ৰেশ্যন এইবিলাকৰ মাত্ৰা বাঢ়ি গৈ আছে গতিকে সেইকাৰণে আচলতে আমি যে ক'লোঁ যে সেই 1975 চনৰ পৰা 2015 চনত কিয় সেই 60 কোটিৰ পৰা 120 কোটি লোক হ'ল এইবিলাকে কাৰণ 1975 চনত হয়তো মানুহৰ ইমানখিনি এংজাইটি ডিপ্ৰেশ্যন নাছিলে আজিৰ যুগত যিমানখিনি এংজাইটি ডিপ্ৰেশ্যন মানসিক ৰোগ বাঢ়ি গৈ আছে আৰু সেইটোৱে কাৰণে এইটো এটা কাৰণ যে আমাৰ ব্লাড প্ৰেছাৰো বাঢ়ি গৈ আছে নেক্সট কথাটো হৈছে যে কিছুমান আমি জানো যে আমাৰ এটা এড্ৰিনেল এটা গ্ৰন্থি থাকে এইটো ক'ত থাকে আমাৰ কিডনিৰ ওপৰত থাকে কেতিয়াবা এই এড্ৰিনেল গ্ৰন্থিৰ কিছুমান টিউমাৰ যদি হয় আমি ফিঅ'ক্ৰম'চাইটেমা বুলি কওঁ বা কিছুমান টিউমাৰৰ কাৰণে কেতিয়াবা তাৰ পৰা কিছুমান হৰম'ন ওলায় যিবিলাক হৰম'নে আমাৰ প্ৰেছাৰটো বঢ়াব পাৰে গতিকে কিছুমান টিউমাৰ থাকিলেও আমাৰ ব্লাড প্ৰেছাৰ বাঢ়িব পাৰে তাৰ বাহিৰে আছে যে স্মকিং এলকহলৰ যদি আমি খুব বেছি ব্যৱহাৰ কৰোঁ এইবিলাক কিছুমান কজ আমাৰ ব্লাড প্ৰেছাৰ বঢ়া তাৰ বাহিৰে কিছুমান হাৰ্টৰ বেমাৰ থাকিলে মানুহৰ ব্লাড প্ৰেছাৰ বাঢ়ে যেনেকৈ আমি জানো যে ব্লাড প্ৰেছাৰ থাকিলে হাৰ্টৰ বেমাৰ হয় কিছুমান এনেকুৱা মানে হাৰ্টৰ বেমাৰ আছে আমি কোৱাৰ্টেশ্যন অফ এঅৰ্টা বুলি কওঁ এইটো এটা বেমাৰ য'ত আচলতে আমাৰ কিছুমান ধমনী আমাৰ শৰীৰৰ য'ত কচি যায় সৰু হৈ যায় নেৰো হয় তাৰ ফলত আচলতে ব্লাড প্ৰেছাৰটো বাঢ়ি যায় এইটো এটা কাৰণ আৰু তাৰ বাহিৰে আছে কিডনি বেমাৰ আমি যিটো ক্ৰনিক কিডনি ডিজিজ বা ৰেনেল ফেইলিয়াৰ বুলি কয় কিছুমান এনেকুৱা পেচেণ্ট আছে ডায়েবেটিছ আছে বহুত দিনৰ পৰা তাৰপিছত লাহে লাহে কিডনিটো দুৰ্বল হৈছে যাৰ ফলত তেওঁলোকৰ হয়তো আপোনাৰ এতিয়া ক্ৰিয়েটিনিন বাঢ়িছে আৰু ক্ৰিয়েটিনিন বাঢ়িলে তেওঁলোকৰ লাহে লাহে প্ৰেছাৰটো বাঢ়ি যায় হয়তো আগতে তেওঁলোকৰ প্ৰেছাৰ নাছিলে কিন্তু তেওঁলোকৰ কিডনি বেমাৰ ধৰা পৰাৰ পিছত প্ৰেছাৰটো বাঢ়িছে গতিকে এইবিলাক কথা হ'ল আমাৰ প্ৰেছাৰ বাঢ়াৰ আমি অলৰেডি প্ৰেছাৰ বাঢ়া মানে কাৰণবোৰ আমি জানিলোঁ এতিয়া কথাটো হৈছে আমি কেনেকৈ গম পাম এইটো খুব দৰকাৰী আমি প্ৰেছাৰ যে আছে নে নাই আমি কেনেকৈ গম পাম কথাটো হ'ল যে প্ৰেছাৰ মেক্সিমাম লোকৰ কেতিয়াবা একো কাৰণেই নেদেখায় এইটো খুব ইম্পৰ্টেণ্ট কথা মানে একো মানে লক্ষণে নেদেখায় আপুনি যদি আপোনাৰ প্ৰেছাৰ হৈও আছে আপুনি কোনো ধৰণৰ আচলতে লক্ষণ নেদেখিবও পাৰে কেতিয়াবা ডক্টৰৰ ওচৰত কেতিয়াবা বেলেগ বেমাৰ দেখাব যায় হয়তো জ্বৰ দেখাব যায় বা পেটৰ বেমাৰ দেখাব যায় ডক্টৰে প্ৰেছাৰটো চাই আৰু বেছি পায় তেতিয়া কয় যে আপোনাৰ অলপ প্ৰেছাৰৰ দেখোন আছে আপুনি গম নাপায় নেকি তেতিয়া কয় যে মইতো গম নাপাওঁ মই মেডিচিন নাখাওঁ তো তেনেকুৱা কেতিয়াবা আমি গম নোপোৱাকৈ ভিতৰে প্ৰেছাৰটো বাঢ়ি থাকিব পাৰে আৰু আমি কি যদি আমি লক্ষণ পাম কেনেকুৱা লক্ষণ পাব পাৰোঁ আমাৰ মূৰ বেয়া লাগিব পাৰে কেতিয়াবা খোজকাঢ়িলে আমাৰ যেন ঠেকা মাৰি দিছে তলৰ পৰা পিছৰ পৰা ঠেলা মাৰি দিছে তেনেকুৱা লাগিব পাৰে মূৰৰ বিষ হ'ব পাৰে ভাগৰ লাগিব পাৰে বুকু ধপধপ কৰিব পাৰে বুকৰ বিষ হ'ব পাৰে আৰু কেতিয়াবা খুব বেছি বাঢ়ি গ'লে কেতিয়াবা আনকনচিয়াছ অৰ্থাৎ কেতিয়াবা মানুহ ফিট হৈ পৰিও যায় যদি বিপি বহুত বেছি বাঢ়ি যায় তো প্ৰেছাৰৰ জেনেৰেলি লক্ষণ নাথাকে যদি থাকে মই ক'লোঁ যে মূৰৰ বিষ মূৰ ঘূৰোৱা ভাগৰ লগা বুকু ধপধপ কৰা আদি আমি লক্ষণ দেখা দিব পাৰোঁ আৰু কিছুমানৰ কি হয় ব্লিডিং হয় নাকেৰে ব্লিডিং হয় এইটো এটা ইম্পৰ্টেণ্ট ক'ব লাগিব আমি বহুত পেচেণ্ট এনেকুৱা পাওঁ তেওঁলোকে নাকেৰে ব্লিডিং লৈ আহে তেওঁলোকে ভাবে যে ENT বা চাইনোচাইটিছৰ কাৰণে বা নাকৰ ভিতৰত কিবা হাড় বাঢ়াৰ কাৰণে বা হয়তো নাকৰ হাড় বেকা থকাৰ কাৰণে বা মাংস বাঢ়াৰ কাৰণে তেওঁলোকৰ নাকেৰে ব্লিডিং হৈছে পিছত গম পোৱা যায় বিপিটো চোৱাৰ পিছত যে তেওঁলোকৰ বিপিটো বাঢ়ি আছে এইটো খুব ইম্পৰ্টেণ্ট তো এইটো মনত ৰাখিব লাগিব যে নাকেৰে যিটো ব্লিডিং হৈছে সেইটো মানে জাষ্ট আপুনি লাইটলি নল'ব এবাৰ হ'লে বিপিটো চেক কৰিব নিজৰ প্ৰেছাৰটো চেক কৰিব এতিয়া কথাটো হৈছে যে আমি ডক্টৰে সেইমতে চাই পেলাই মেডিচিন দিব আৰু কিমান মেডিচিনটো ডিপেণ্ড কৰে কি দিব আমি যদি চোৱা যায় বহুত ধৰণৰ মেডিচিন আছে আমি বিভিন্ন ধৰণৰ মেডিচিন আমি প্ৰেছাৰত ব্যৱহাৰ কৰোঁ এইটো আপোনাৰ বয়স কিমান আৰু আপোনাৰ বিপিটো কিমান বাঢ়িছে আৰু লগত আপোনাৰ এছ'চিয়েটেড কিবা আৰু বেলেগ বেমাৰ আছে নেকি আপোনাৰ চুগাৰ আছে নেকি বা কিডনি বেমাৰ আছে নেকি এই গোটেইখিনি চালি জাৰি আপোনাক মিলোৱা যায় নহ'লেতো এটা প্ৰেছাৰৰ মেডিচিন থাকিলে হ'লেও চবেই সেইটোৱে খালে হয় গতিকে এইটো এটা মনত ৰাখিব চব ঔষধ চবৰে কাৰণে নহয় সেইটো ডক্টৰজনে চাই পেলাই আপোনাক ক'ব যে গোটেইখিনি মিলাই পেলাই যে আপুনি কিমান পাৱাৰৰ আৰু কিমান ড'জ লগতে কোন ধৰণৰ মেডিচিন আপুনি খাব লাগিব কাৰণ বিপিৰ মেডিচিনৰ কিছুমান ছাইড ইফেক্ট আছে কিছুমান মেডিচিনে যদি বিপিৰ মেডিচিনে কি কৰে আপোনাৰ শৰীৰৰ পটেছিয়ামটো বঢ়াই দিয়ে কিছুমানে বিপিৰ মেডিচিনে আপোনাৰ হাৰ্ট
বিটটো বহুত শ্ল' কৰি দিয়ে কিছুমান বিপি মেডিচিন খোৱাৰ কাৰণে প্ৰেছাৰ মেডিচিন খোৱাৰ কাৰণে ভৰি ফুলি যায় এইটো খুব ইম্পৰ্টেণ্ট কথা কেতিয়াবা ভৰি ফুলি যায় কিছুমান বিপিৰ মেডিচিন খালে গতিকে সেইমতে মেডিচিনটো আপোনাক মিলাই দিয়া যায় এতিয়া আহোঁ যে বিপিৰ পৰা আমি কেনেকৈ বাচি থাকিম আৰু বিপি আমি কেনেকৈ কমাম চবতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল যে আমি ওজনটো নিয়ন্ত্ৰণত ৰাখিব লাগে মই আগতে কৈছোঁ যে অবেচিটি বা মেদবহুলতা এটা বিপি বঢ়াৰ কাৰণ প্ৰেছাৰ বঢ়াৰ কাৰণ গতিকে আমি নিজৰ ওজনটো কমাবলৈ দেখা গৈছে ৰিচাৰ্চত যে আমি যদি 1 কেজি ওজন কমাব পাৰোঁ আমাৰ বিপি 1 কমি আহে মানে আপোনাৰ ছাপ'জ 135 আৰু 90 আছে নিয়মমতে আপোনাক হয়তো মেডিচিন লাগে কাৰণ 130-80তকৈ আপোনাৰ বেছি আছে কিন্তু আপোনাৰ যদি ওজন 90 কেজি আছে আপুনি যদি কমাই পেলাই 75 কেজি বা আপুনি 80 কেজি কৰিব পাৰে আপোনাৰ অট'মেটিকেলি যিমান কেজি কমাব সিমান বিপিও কমি যাব গতিকে বিপিটো এটা মেডিচিন মানে এই যিটো ওজন কমাটোৱে বিপিৰ মেডিচিন দৰে কাম কৰে গতিকে এইটো কেতিয়াও নেগলেক্ট কৰিব নালাগে এইটো খুব দৰকাৰী কথা যে ওজন কমালে বিপি কমি যায় গতিকে এইটো মনত ৰাখিব যে যদি আপোনাৰ মেদবহুলতা আছে আপুনি ওজনটো কমাব চেষ্টা কৰে এনেকুৱা নহয় যে ক্ষীণ মানুহৰ বিপি নহয় তথাপি আপোনাৰ যদি ওজন বেছি আছে তেতিয়া আপুনি কমাব চেষ্টা কৰক নাম্বাৰ 1 নাম্বাৰ 2 এক্সাৰচাইজ দেখা গৈছে ৰিচাৰ্চত যিসকল ব্যক্তিয়ে এক্সাৰচাইজ কৰে নিতৌ ব্যায়াম কৰে যিকোনো ধৰণৰ ব্যায়াম আপুনি দৌৰিব পাৰে চাইক্লিং কৰিব পাৰে কিবা খেলিব পাৰে এটা যদি আপুনি এক্সাৰচাইজ কৰে বেছিও নালাগে 30 মিনিট যদি এক্সাৰচাইজ কৰে আপোনাৰ প্ৰেছাৰ বহুত পৰিমাণে নিয়ন্ত্ৰণত থাকে তাৰ বাহিৰে ইম্পৰ্টেণ্ট কথা হৈছে যে স্মকিং আৰু এলকহল মই কৈছোঁ স্মকিং আৰু এলকহল একেবাৰে আপোনালোকে যিমান পাৰে দূৰত থাকক কাৰণ ডাইৰেক্টলি বিপি বঢ়ায় এইটো কোনো সন্দেহ নাই গতিকে প্ৰেছাৰ চুগাৰ গোটেইকেইটা বস্তুৰ কাৰণে আচলতে আমাৰ অকল যে লিভাৰ বুলি কথা নাই সব আমাৰ এজেল হেলথৰ কাৰণে বেয়া এই দুটা বস্তুটো আমি যিমান পাৰোঁ দুটা বস্তুৰ পৰা আমি বাচি থাকিব লাগে গতিকে এটা আপুনি যদি মানে কোনোবা ব্যৱহাৰ কৰি আছে লাহে লাহে কমাওক আৰু যদি কমাব নিজে পৰা নাই তাৰ কাৰণে আমি ডক্টৰৰ সহায় লওক যে মই কেনেকৈ এৰিম মোৰ যদি ইমান এডিকশ্যন আছে এটা তাৰপিছত ইম্পৰ্টেণ্ট কথাটো যে ষ্ট্ৰেছ মই কৈছোঁ যে মানসিক ষ্ট্ৰেছটো আপোনাৰ এটা ইম্পৰ্টেণ্ট ফেক্টৰ আপোনাৰ হাই ব্লাড প্ৰেছাৰৰ তাৰ কাৰণে আপুনি য়োগা কৰক মেডিটেশ্যন কৰক আপুনি ফেমিলিক টাইম দিয়ক কথা শ্বেয়াৰ কৰক আৰু ডিষ্ট্ৰেছড মানে নিজে ডিষ্ট্ৰেছ হওক মানে আপুনি নিজক ষ্ট্ৰেছটো কমাই দিয়ক আপুনি নিজক টাইম দিয়ক ক'ৰবাত ফুৰিব যাওক সদায় এই গতানুগতিক জীৱনৰ পৰা নিজৰ অকণমান ব্ৰেক এটা দিয়ক এইটো খুব ইম্পৰ্টেণ্ট কথা গতিকে সেইটো ইম্পৰ্টেণ্ট এইবিলাকে আমাক ইফেক্ট কৰে মানে আমি যেতিয়া আমি ষ্ট্ৰেছ ল'ম মানসিক চাপ ল'ম আমাৰ শৰীৰত কৰ্টিচল বুলি এটা হৰম'নৰ মাত্ৰাটো বহুত বেছি বাঢ়ি যায় যাৰ কাৰণে আমাৰ প্ৰেছাৰটো বহুত বাঢ়ি যায় গতিকে আমি চাবচোন ষ্ট্ৰেছ বাঢ়িলে বিপি বাঢ়ি যায় গতিকে ষ্ট্ৰেছ মেনেজ কৰাটো খুব ইম্পৰ্টেণ্ট কথা এতিয়া চবতকৈ ইম্পৰ্টেণ্ট কথা হ'ল লাষ্টত যে আমি কি খাম আমি খোৱাটোৱে বহুতখিনি ইফেক্ট কৰে মানে প্ৰেছাৰৰ ওপৰত প্ৰথম কথাটো হ'ল খাদ্যৰ কাৰণে মানে প্ৰথম কথাটো হ'ব যে নিমখৰ কথাটো মই কওঁ প্ৰেছাৰৰ কাৰণে চবতকৈ ইম্পৰ্টেণ্ট যদি কথা আছে এইটো নিমখ আৰু বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে আমি প্ৰাপ্তবয়স্ক লোক এজনে দিনত 5 গ্ৰামতকৈ বেছি নিমখ খাব নালাগে 5 গ্ৰাম নিমখ কিমান হয় এটা চামুচ যদি লওঁ সৰু চামুচ তাত যদি আমি নিমখ লওঁ সেইটো 5 গ্ৰাম নিমখ হয় আৰু সেইটো পুৱাৰ পৰা ৰাতিলৈকে গোটেই খাদ্য মিলি পেলাই হ'ব লাগিব গতিকে গোটেই দিনটোত 5 গ্ৰামতকৈ বেছি নিমখ আমি খাব নালাগে আৰু যদি লগত কিবা বেলেগ বেমাৰ থাকে কিডনী বেমাৰ হাৰ্টৰ হয়তো সেইটো তাতকৈ কমি যাব 4 গ্ৰাম 3 গ্ৰাম হৈ যাব কিন্তু 5 গ্ৰামতকৈ বেছি আপুনি নিমখ খাব নালাগে কিন্তু দেখা গৈছে আমাৰ এটা ছাৰ্ভে মতে ভাৰতবৰ্ষত খুব বেছি পৰিমাণে নিমখ খোৱা যায় আচলতে আৰু 12 গ্ৰামতকৈ আমি নিমখ বেছি খাওঁ মানে WHO বিশ্ব স্বাস্থ্য সংস্থাই যিটো 5 গ্ৰাম কৈছে আমি তাৰ 3 গুণতকৈ বেছি খাই আছোঁ প্ৰায় 3 গুণমান খাই আছোঁ গতিকে আমি নিমখৰ পৰিমাণ কমাবলৈ আমি কেনেকুৱা বস্তু নিমখ বেছিকৈ থাকে আচাৰ জাতীয় বস্তু তাৰপিছত আপোনাৰ পাপৰ এই যে চচ তাৰপিছত এনেকুৱা যিবিলাক বাটাৰ এইবিলাক বস্তুত কি হয় প্ৰিজাৰ্ভেটিভ হিচাপে নিমখ দিয়া থাকে যাতে বস্তুবোৰ নষ্ট নহয় তো পেকেটত থকা বস্তু টিনত মানে টেমাত থকা বস্তু এইবিলাকত খুব বেছি নিমখত দিয়া থাকে আচাৰ হওক যি নহওক এইবোৰ বস্তু নাখাই পেলাই যি প্ৰি কুকড বস্তু বা আৰ্টিফিচিয়েল বস্তুবোৰ নাখায় আমি হোম কুকড আৰু ফ্ৰেছ বস্তুবিলাক খাব লাগে এইটো খুব ইম্পৰ্টেণ্ট কথা গতিকে এইটো মনত ৰাখিব যে নিমখৰ পৰিমাণ কমাওক এইটো বহুত দৰকাৰী আৰু নেক্সট কথাটো হ'ল কি পটেছিয়াম সোডিয়াম যেনেকৈ প্ৰেছাৰৰ কাৰণে বেয়া পটেছিয়াম থকা বস্তু প্ৰেছাৰ ৰোগীৰ কাৰণে ভাল সোডিয়ামৰ যিখিনি বেয়া ইফেক্ট থাকে সেইখিনি প্ৰেছাৰৰ যিখিনি বেয়া ইফেক্ট হয় পটেছিয়াম সেইখিনি কমাই দিয়ে পটেছিয়াম থকা বস্তু আমি কি খাব লাগে মই অলপ দেৰিকৈ কৈ আছোঁ আমি খালি কিডনী বেমাৰ থাকিলে বা কিছুমান বেমাৰত আমি পটেছিয়াম থকা বস্তু খাব মানা কৰোঁ সেই ক্ষেত্ৰত আমি ডক্টৰৰ সহায় ল'ব কিন্তু নৰ্মেল এজন মানুহৰ কাৰণে যাৰ বেলেগ একো বেমাৰ নাই পটেছিয়াম থকা বস্তুবোৰ বৰে আচলতে তেওঁলোকক খাদ্যবস্তু যিবিলাক পটেছিয়াম পোৱা যায় ব্লাড প্ৰেছাৰটো কণ্ট্ৰল থকাত বহুতখিনি হেল্প কৰে এটা কি বস্তু খাব লাগে প্ৰেছাৰৰ কাৰণে চবতকৈ ইম্পৰ্টেণ্ট আৰু ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো খুব বেছি সময় নাই আৰু লাষ্টৰ পাৰ্ট যে প্ৰেছাৰৰ নহ'বৰ কাৰণে বা প্ৰেছাৰ থকা ব্যক্তিসকলে কেনেকুৱা বস্তু খাব লাগে ইম্পৰ্টেণ্ট বস্তুবোৰ হ'ল এটা হ'ল চালাড আমি যদি কওঁ যে তিয়ঁহ গাজৰ তিয়ঁহ বহুত বেছি ফাইবাৰ থাকে
প্ৰেছাৰ থকা লোকৰ কাৰণে বহুত ভাল, চুগাৰ থকা লোকৰ কাৰণেও ভাল। গাজৰত বহুত বেছি পৰিমাণে নাইট্ৰেটছ থাকে। নাইট্ৰেটে কি কৰে আপোনাৰ আমাৰ যিবিলাক ৰক্ত পৰিবাহী নলীবিলাক আচলতে খোল খোৱাত সহায় কৰে, তেজৰ চলাচলটো ভাল হোৱাত সহায় কৰে। গাজৰ খোৱাটো বহুত ভাল। কেৰট জুচ কিবা গাজৰৰ জুচ ওলাই খাব পাৰে, গতিকে গাজৰ খোৱাটো বহুত ভাল। বিটত এনেকুৱা বস্তু, বিটত চালাড কৰি খাব পাৰে, বিটৰুট জুচ খাব পাৰে। তাত আচলতে বিটটো আমি চালাডত যদি কেতিয়াবা ৰাখোঁ বহুত দৰকাৰী, তাতো বহুত বেছি পৰিমাণে নাইট্ৰেটছ থাকে। বিলাহীত লাইকোপিন থাকে, আৰু লাইকোপিন আচলতে খুব পাৱাৰফুল এণ্টি অক্সিডেণ্ট, যিয়ে আমাৰ আচলতে হাৰ্ট ভালে ৰাখে, আমাৰ এজ এ হোল গোটেই ছিষ্টেমটো ভালে ৰাখে। গতিকে আমি গতিকে আল্টিমেটলি গম পালোঁ যে কেইটামান বস্তু মই ক'লোঁ যে গাজৰ, বিট, তিয়হ আৰু বিলাহী। গতিকে আমি কি বুজিলোঁ যে আমি এখন চালাড আমি ডেইলি খাব লাগে। চিম্পল কথা এইটোৱে, আৰু ইমান ঘূৰাই পকাই ক'ব নালাগে। চিম্পল কথা যে আমি ডেইলি কোনোবা এটাত আমি চালাড খাব লাগে। আমি ইমান আৰ্টিফিচিয়েল বস্তু কিবা কিবি খাই থাকোঁ, চালাডটো ফ্ৰেছ চালাডটো খোৱাটো একো বেয়া নহয়। নেক্সট ফল-মূলতো আচলতে বহুত পৰিমাণে পটেছিয়াম থাকে, যেনে কলত বহুত পটেছিয়াম থাকে, গতিকে কল খাব লাগে। ফাইবাৰ থাকে এইবিলাকত, ফাইবাৰ থকা বস্তু খালে কি হয়, ফল-মূলত যেতিয়া আপুনি টেঙা ফলবোৰ খাব, মৌচুমী খাব, কমলা টেঙা খাব, এইবিলাকতো বহুত পৰিমাণে পটেছিয়াম থাকে। মই আগতে কৈছোঁ যে পটেছিয়ামে আমাৰ প্ৰেছাৰ কমাই ৰখাত বা ছ'ডিয়ামৰ যিবিলাক বেয়া গুণ সেইবিলাক ভালে ৰখাত বহুত হেল্প কৰে। গতিকে ফল-মূলটো আমি এনেও জানো যে ভিটামিন থাকে, এণ্টি অক্সিডেণ্ট থাকে, কিন্তু প্ৰেছাৰৰ কাৰণে ফল-মূল খোৱা ভাল। এই টেঙা ফলবোৰ স্পেচিয়েলি, যাক চাইট্ৰাছ ফুড বুলি কওঁ, টেঙা ফলবোৰ খোৱা ভাল। আৰু এটা ষ্টাডি হৈছিলে, এটা ইম্পৰ্টেণ্ট কথা কওঁ, জাপানত তেওঁলোকে কৈছিলে যে যিসকল ব্যক্তিয়ে লেমন জুচ খায়, তেওঁলোকৰ BP অকণমান সৰ্বসাধাৰণ মানুহতকৈ অকণমান কম হয়। তেওঁলোকে এটা ৰিচাৰ্চত কৈছিলে, এইটো এনেকুৱা কথা নহয়। গতিকে টেঙা ফলবোৰ খোৱাটো বহুত ভাল। এগেইন আমাৰ যিটো ডালিম বুলি কওঁ, ডালিমত বহুত বেছি নাইট্ৰেট থাকে। নাইট্ৰেটে আমাক বহুত পৰিমাণে আচলতে সহায় কৰে, যিটো অলপ আগতে ক'লোঁ যে প্ৰেছাৰ কমোৱাত। গতিকে একেটা হ'ল ফল মূলৰ কথা। নেক্সট কথাটো হ'ল যে আমি অ'টছ জাতীয় বস্তু বা ফাইবাৰ থকা বস্তু অলপ বেছি খাব লাগে। ফাইবাৰ ক'ত থাকে, বুট, মগু এনেকুৱা বস্তুবিলাকত বহুত বেছি ফাইবাৰ থাকে। ব্ৰকলি, পালেং শাক, এনেকুৱা গ্ৰীণ ভেজিটেবলছবিলাকতো বহুত বেছি ফাইবাৰ আৰু ভিটামিন থাকে, আৰু পটেছিয়ামো থাকে। এইবিলাকে কি কৰে, আপোনাৰ ওজনটো নিয়ন্ত্ৰণত থকাত হেল্প কৰে। আমি জানো যে অ'টছ খালে ওজন কমে বা ওজন নিয়ন্ত্ৰণত থাকে, কলেষ্ট্ৰলৰ কাৰণে ভাল। কিন্তু কেনেকৈ কাম দিয়ে আল্টিমেটলি চাওক, আপুনি যেতিয়া এইবিলাক বস্তু খাব, আপোনাৰ আননেচেৰী বেয়া বস্তু কমকৈ খোৱা যাব। আপুনি যদি অ'টছ খালে আপোনাৰ ফাষ্টফুড খোৱা কমকৈ গ'ল, নাম্বাৰ 1 কথা। নাম্বাৰ 2 কথা, আপোনাৰ এইবিলাক বস্তু খালে ওজনটো নিয়ন্ত্ৰণত থাকিল। ওজনটো নিয়ন্ত্ৰণত থাকিল মানে অলপ আগতে কৈছোঁ যে ওজনটো কণ্ট্ৰলত থাকিলে আমাৰ BP কণ্ট্ৰলত থাকে। চাওক এনেকৈ কাম দিয়ে। এনেকুৱা নহয় যে অ'টছটো কিবা প্ৰেছাৰৰ মেডিচিন, কিন্তু চব বস্তুৱে আচলতে ৰিলেটেড, এটাৰ লগত এটা জড়িত হৈ আছে। গতিকে আমি হেবিট কৰক, ভাল বস্তুবোৰ খোৱাৰ একাৰণে হেবিট কৰক। ভাল বস্তু খোৱাৰ লগে লগে, ভাল বস্তুৰ গুণৰ লগে লগে বেয়া বস্তুবোৰৰ বেড ইফেক্টছবিলাকো কমি যাব। বেয়া বস্তুবোৰ কমকৈ খোৱা যাব। তেতিয়া ৰেষ্টুৰেণ্ট ফুডত বহুত অইল দিয়ে, ফেটছ দিয়ে, বহুত অইলি হয়, স্পাইচি হয়। সেইবিলাক বস্তু খোৱাতকৈ এইবিলাক বস্তু খাওক। এইকেইটা বস্তু ক'লোঁ খুব ইম্পৰ্টেণ্ট কথা। আৰু এটা বস্তু আছে আমি ইম্পৰ্টেণ্ট, এটা হ'ল ৰঙালাওৰ গুটি, পাম্পকিন চিডছ বহুত দৰকাৰী। পটাছিয়াম, মেগনেছিয়াম আদি বহুত বেছি পৰিমাণে থাকে, নাইট্ৰেটছ থাকে। ৰঙালাওৰ গুটি খোৱাও আচলতে আপুনি চাওক, কেতিয়াবা এইবিলাক ভুজিয়া আৰ্টিফিচিয়েল কিবা এইবিলাক খাই থকাতকৈ আপুনি কেতিয়াবা ৰঙালাওৰ গুটি কেইটামানে চোবাই খাওক, কেতিয়াবা বুট মগুৰ লগত খাওক। তো সেইটোৱে কথা, সন্ধিয়া কিবা এটা খাবৰ মন যায়, সেনেকুৱা বস্তু আপুনি ইভিনিং স্নেক হিচাপত খাব পাৰে। তো পাম্পকিন চিডছ আচলতে ৰঙালাওৰ গুটিও বহুত বেছি ইম্পৰ্টেণ্ট, এইটো প্ৰেছাৰটো আমি কণ্ট্ৰলত ৰখাৰ কাৰণে। দৈ দেখা গৈছে, যদি আমি ল' ফেট মিল্কৰ পৰা ওপৰত যিটো গাখীৰৰ চামনিটো পেলাই, বা ঘৰত যেতিয়া আমি দৈ আমি বনাম, ওপৰত যদি ক্ৰীমটো আমি গুচাই দিওঁ, তেতিয়া আচলতে আপোনাৰ সেই দৈটো খোৱাটো আচলতে বহুতখিনি ভাল। দৈত বহুত বেছি পৰিমাণে প্ৰ'বায়'টিক থাকে, আমাক সহায় কৰে আমাৰ গোটেই ছিষ্টেমটো ভালে ৰখাত। তো এইখিনিয়ে কথা। তো বেচিকেলি গম পালোঁ যে এক্সাৰচাইজ কৰা, নিজৰ মানসিক চাপ কমাই ৰখা, নিজৰ ওজনটো নিয়ন্ত্ৰণত ৰখা, এলকহল আৰু স্মকিঙৰ পৰা নিজক আঁতৰত ৰখা, মদ্যপান আৰু চিগাৰেটৰ পৰা নিজক দূৰত ৰখা, লগতে ছ'ডিয়াম থকা বস্তু নিমখৰ পৰিমাণ কমাই হোম কুক, ঘৰত বনোৱা বস্তু, চালাড, ফল মূল বেছিকৈ খাব। পটেছিয়াম তাত বেছি পায়, পটেছিয়ামে সহায় কৰে। যদিওবা কিছুমান ৰোগীক আমি পটেছিয়াম খাব মানা কৰোঁ, স্পেচিয়েলি কিডনী ৰোগীসকলক। সেই বিষয়ত আপোনাৰ ডক্টৰে আপোনাৰ খাদ্য তালিকাখন আৰু ভালকৈ বনাই দিব, যদি আপোনাৰ কিবা বেলেগ ৰোগ আছে।
লগতে যদি আপোনালোকে মেডিচিন খাই আছে মেডিচিন কেতিয়াও বন্ধ নকৰিব খুব ইম্পৰ্টেণ্ট কথা বহুতে এটা ভুল কৰে যে তেওঁলোকে মেডিচিন খাই থাকে আৰু যেতিয়া তেওঁলোকে কোনো লক্ষণ নাপায় বা তেওঁলোকে যদি প্ৰেছাৰটো মাপে নৰ্মেল পায় তেওঁলোকে মেডিচিনটো বন্ধ কৰি দিয়ে ডক্টৰৰ পৰামৰ্শ নোহোৱাকৈ কেতিয়াও মেডিচিন বন্ধ নকৰিব আপুনি ডক্টৰজনৰ কাষত যাব সুধিব যে ছাৰ মোৰ ইমানখিনি মেডিচিন মানে 160/90 থাকোঁতে আপুনি এটা প্ৰেছাৰ ঔষধ দিছিলে এতিয়া মোৰ 120 আৰু 80 হ'ল কমিলে মই মেডিচিনটো খাম নে বন্ধ কৰিম তো আপুনি সেইটো সুধি পেলাই আপুনি সেইটো ষ্টেপ ল'ব নিজে কেতিয়াও বন্ধ নকৰিব আৰু ৰেগুলাৰ নিজৰ বিপিটো চাই থাকিব ইভেন যিসকল লোকৰ ব্লাড প্ৰেছাৰ নাই তেওঁলোকেও চাব কাৰণ আগতে কৈছোঁ যে কিছুমান ৰোগীৰ ব্লাড প্ৰেছাৰ থাকিলেও লক্ষণ নেদেখায় গতিকে আমি যদি মাজে মাজে চাই নাথাকোঁ আমি কেনেকৈ গম পাম যে আমাৰ ভিতৰত ব্লাড প্ৰেছাৰ হৈ আছে ধন্যবাদ আৰু আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে আৰু যদি ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব